জুবিন গাৰ্গৰ প্ৰথম মিউজিক এলবামটোৰ নাম কি? অনামিকা। জুবিন গাৰ্গে কিমানখন অসমীয়া ছবি পৰিচালিত কৰিছিল? 4খন। মিছন চাইনা, কাঞ্চনজংঘা, চিকাৰ আৰু ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গে নায়কৰ চৰিত্ৰত অভিনয় কৰা প্ৰথম চিনেমাখনৰ নাম কি? তুমি মোৰ মাথো মোৰ। জুবিন গাৰ্গৰ প্ৰথম গীত বাণীবদ্ধ হোৱা অনাতাঁৰ কেন্দ্ৰটোৰ নাম কি? গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ। জুবিন গাৰ্গে 13 বছৰ বয়সত ৰচনা কৰা প্ৰথম গীতটো কি আছিল? গানে কি আনে। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? হিয়া দিয়া নিয়া। জুবিন গাৰ্গৰ জন্ম কোন চনত হৈছিল? 1972 চনৰ 14 নৱেম্বৰত। জুবিন গাৰ্গৰ জন্ম কোন ঠাইত হৈছিল? তুৰা, মেঘালয়। জুবিন গাৰ্গৰ পিতৃৰ নাম কি? মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ ইলি বৰঠাকুৰ। জুবিন গাৰ্গৰ মৃত্যু ক'ত হৈছিল? 2025 চনৰ 19 ছেপ্টেম্বৰ ছিংগাপুৰত।